Hi everyone. So we are making videos about physics. আমি ফিজিক্সৰ ওপৰত কিছুমান ভিডিঅ'জ বনাই আছিলোঁ, কিন্তু বহুত দিন দিব পৰা নাই। তো শিকিম মোশ্যনৰ ওপৰত। এণ্ড মোশ্যনৰ ওপৰত আমি জানো চবতকৈ বেছি কাম কৰিছিলে নিউটন। তো নিউটনে কাম কৰাৰ আগতেও মোষ্টলি মোশ্যনত কাম হৈছিলে ফিলচফিকেল যিবিলাক ফিলচফাৰ্ছ আছিলে, আমাৰ গ্ৰীক ফিলচফাৰ্ছ আছিলে, মোষ্টলি ফিলচফাৰ্ছবিলাকে কাম কৰিছিলে এবাউট মোশ্যনছ, দ্য কনচেপ্ট অফ মোশ্যনছ। এণ্ড ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট যোনে ফিলচফাৰ যোনে মোশ্যন আৰু ডিষ্টেঞ্চ আৰু টাইম ৰিলেটেড যিখিনি কথা কৈছিলে, তেওঁ হৈছিলে জিনো গ্ৰীক ফিলচফাৰ আছিলে, জিনোজ পেৰাডক্স। আৰু তেওঁ কিছুমান পেৰাডক্সৰ হেল্পত, পেৰাডক্স মানে আমি আহিম পেৰাডক্স মানে কি, থ্ৰু ফিউ পেৰাডক্সেছ, কিছুমান পেৰাডক্সৰ হেল্পত তেওঁ মোশ্যন কি হয়, টাইম কি হয়, ডিষ্টেঞ্চ কি হয়, এটচেট্ৰা এটচেট্ৰা এই কনচেপ্টবিলাক তেওঁ দিবলৈ ট্ৰাই কৰিছিলে। তো পেৰাডক্স কি হয়? এতিয়া পেৰাডক্স মানে আমি সকলোৱে জানো সাঁথৰ বুলিও কয় আমাৰ অসমীয়াত প্ৰপাৰ ৱৰ্ডটো মে বি বিৰোধাভাস হয় চাগে। তো পেৰাডক্স মানে কি হয়, এনেকুৱা কিছুমান ষ্টেটমেণ্টছ বা এনেকুৱা কিছুমান কনক্লুজন যাক পাবৰ কাৰণে যিখিনি ৰিজনিং কৰা হৈছে, দ'জ ৰিজনিংছ আৰ কমপ্লিটলি ভেলিড বাট কমপ্লিটলি কাৰেক্ট। তো যিটো কনক্লুজন আমি পাম, দেট কনক্লুজন ইজ কমপ্লিটলি আমাৰ ইউজুৱেল যিখিনি আমাৰ হেৰি থাকিব তাতকৈ বেলেগ যেন লাগিব, ঠিক আছে। তো তাক আমি পেৰাডক্স বুলি ক'ম, যে যিখিনি ৰিজনিং আমাৰ আছে, ৰিজনিংখিনি আমাৰ কমপ্লিটলি প্ৰপাৰ যেন লাগিব, বাট কনক্লুজনটো আমাৰ ইলজিকেল যেন লাগিব পাৰে। তো জিনোৰ কিছুমান তেনেকুৱা পেৰাডক্সৰ হেল্পত মোশ্যন বুজিবলৈ ট্ৰাই কৰিছিলে। এণ্ড ওৱান অফ দ'জ পেৰাডক্স ইজ এটা পেৰাডক্স হৈ গ'ল পেৰাডক্স অফ ডাইকটমি। ডাইকটমি মানে দুইৰে হৰণ কৰা বা ডিভাইডিং বাই টু, কিবা এটা বস্তুক আমি দুটা ভাগত ভাগ কৰি গৈ আছোঁ, তেনেকুৱা ধৰণৰ কনচেপ্ট আছিলে পেৰাডক্স অফ ডাইকটমি। তো তাত জিনোই এটা বহুত ধুনীয়া এক্সাম্পল লয় যে এজন মানুহ আছে যোনে 1 কিলোমিটাৰ ডিষ্টেঞ্চ লেটছে ট্ৰেভেল কৰিব বিচাৰিছে, আৰু এই 1 কিলোমিটাৰ ডিষ্টেঞ্চ ট্ৰেভেল কৰিবৰ কাৰণে তেওঁক 1 আৱাৰ টাইম লাগে। তো জিনোই কৈছিলে কি যে মই এই 1 কিলোমিটাৰ যিটো ডিষ্টেঞ্চ আছে তাক হাফত ভাগ কৰি দিব পাৰোঁ, যে হাফ কিলোমিটাৰ তেওঁ ফাৰ্ষ্ট ট্ৰেভেল কৰিব লাগিব। এই হাফ কিলোমিটাৰ ডিষ্টেঞ্চ ট্ৰেভেল কৰিবৰ কাৰণে তেওঁক ফাইনাইট এমাউণ্ট অফ কিবা এটা টাইম লাগিব, যে চাম টাইম লাগিব, এটা এমাউণ্ট অফ টাইম লাগিব যিটোত তেওঁ এই ডিষ্টেঞ্চটো ট্ৰেভেল কৰিব। আৰু তেওঁ ক'লে যে ঠিক আছে, আধা ডিষ্টেঞ্চ ট্ৰেভেল কৰি ল'লে ষ্টিল তেওঁৰ আধা কিলোমিটাৰ বাকী আছে, আৰু সেই আধা কিলোমিটাৰ ডিষ্টেঞ্চক এগেইন মই হাফ ডিষ্টেঞ্চত ভাগ কৰিব পাৰিম, দেট কি আৰু আধা ডিষ্টেঞ্চ। তো সেই আধা ডিষ্টেঞ্চত ট্ৰেভেল কৰিবলৈও মই আৰু চাম এমাউণ্ট অফ ফাইনাইট টাইম লাগিব। এনেকৈ মই গোটেই ডিষ্টেঞ্চখিনিক ইনফাইনাইট টাইমছ আধাকৈ ভাগ কৰি গৈ থাকিব পাৰিম। তো ইনফাইনাইটটা আধাৰ এনেকুৱা ইনফাইনাইট নাম্বাৰ্ছ অফ ডিভিজন থাকিব গোটেই ৰাস্তাটোক, যাক প্ৰত্যেকটো ডিভিজন পাৰ কৰিবৰ কাৰণে টাইমো লাগিব, চাম ফাইনাইট এমাউণ্ট অফ টাইম। তো এতিয়া মোৰ হাতত এটা চাম আছে, এটা এডিশ্যন আছে ইনফাইনাইট এমাউণ্ট অফ ফাইনাইট টাইমছৰ, যে ফাৰ্ষ্ট ডিষ্টেঞ্চ ট্ৰেভেল কৰিবলৈ ফাইনাইট এমাউণ্ট অফ টাইম লাগিল, প্লাছ তাৰপিছত আকৌ আধা ডিষ্টেঞ্চ গ'ল, তাৰ কাৰণে ফাইনাইট টাইম লাগিল, তাৰপিছত আকৌ আধা ডিষ্টেঞ্চ গ'ল, তাৰ কাৰণে ফাইনাইট টাইমছ লাগিল। এনেকুৱা ইনফাইনাইটটা টাইমৰ ভেলিউ থাকিব মোৰ ওচৰত, যাক এড কৰি পেলাই মই টোটেল টাইমটো পাম, যিমান টাইমত সেই 1 কিলোমিটাৰ ডিষ্টেঞ্চটো ট্ৰেভেল কৰিছিলে। নাও যিহেতু ইনফাইনাইটটা টাইম ষ্টেম্প আছে, ইনফাইনাইটটা হাফৰ ভাগ আছে, দেৰফৰ একৰ্ডিং টু জিনো, তো ইনফাইনাইট এমাউণ্ট অফ টাইম লাগিব 1 কিলোমিটাৰ ডিষ্টেঞ্চ ট্ৰেভেল কৰিবৰ কাৰণে। তো তেওঁ কৈছিলে যে হাউ কেন মোশ্যন বি পচিবল ইফ উই নিড ইনফাইনাইট এমাউণ্ট অফ টাইম টু ক্ৰছ 2 পইণ্টছ, এনি 2 পইণ্টছ। তো তেওঁ ক'লে যে মোশ্যন পচিবলেই নহয়। তো ইয়াৰ ৰিজাল্ট প্লাছ ইয়াৰ লগত ৰিলেটেড আৰু ইণ্টাৰেষ্টিং কিছুমান পেৰাডক্সেছ আছে, যাৰ এনচাৰ আছে, এনেকুৱা নহয় যে এনচাৰ নাই। তো সেইবিলাক আমি ডিছকাছ কৰিবলৈ ট্ৰাই কৰিম। তো তোমালোকে যোনে চাই আছা, ইফ কোনোবাই চাই আছা, প্লিজ ট্ৰাই টু এনচাৰ, তোমালোকে কি ভাবা ইয়াৰ এনচাৰ কি হ'ব, আৰু ট্ৰাই কৰিবা নিজে ভাবিবলৈ যে কি হ'ব পাৰে। চিন্তা কৰিলে আমাৰ এনচাৰবিলাক বেছি ধুনীয়াকৈ ওলায়। নিজৰ মনত আমি যেতিয়া চিন্তা কৰিম এবাউট দিছ পেৰাডক্স, তেতিয়া আৰু বেছি ভাল লাগে। তো দিছ ইজ ওৱান অফ দ্য ইণ্টাৰেষ্টিং পেৰাডক্সেছ। আৰু এই পেৰাডক্সটোৰে আৰু এক্সটেনশ্যনছ আছে, সেই এক্সটেনশ্যনছবিলাকৰ কথাও আমি পাতিম ইন নেক্সট ভিডিঅ'জ, এণ্ড অলছ' এবাউট দ্য সলিউশ্যন অফ দিছ পেৰাডক্স, যে কি ভুল কৰিছিলে জিনোৰ যিখিনি ৰিজনিং আছিলে তাত কি ভুল আছিলে, সেইখিনি ইয়াৰ ওপৰত আমি ডিছকাছ কৰিব পাৰোঁ। অ'কে, থেংক ইউ, লগ পাম নেক্সট ভিডিঅ'ত এবাউট ইন আনাদাৰ ইণ্টাৰেষ্টিং টপিক। বাই বাই।